हेलो गाइस की खबर रफिकुल ब्लगले সকলোকে স্বাগতম জনাই আজি অন্য এটা নতুন ব্লগ লৈ আছো আজি আছিল ডাকৰ ঘাট কুতুবুদ্দিন আলী যি এটা ধুমগলীয়া মহ আছে দুখন বুলি সম্পূৰ্ণ ভিডিওটো স্কিপ নকৰাকৈ চাব যদি ভাল পায় লাইক শেয়াৰ কমেন্ট লগতে সাবস্ক্ৰাইব কৰি দিব চেনেলটো দেই নকৰি আজি সম্পূৰ্ণ ভিডিওটো আৰম্ভ কৰিব লওক এই চালক কুতুবুদ্দিন আলী ডাকৰ ঘাট সুন্দৰ এটা ধুমগলীয়া মহ চালক যোৱা বছৰ ৰন্ধলি ফিলৰ পৰা প্ৰথম পুৰস্কাৰ নিছে মহটোৱে 15,000 টকা দিছিলে মহটো আৰু জালুগুৰিত দিছিলে বোলে জোৰা পোৱা নাই এইটো চালক সুন্দৰ এটা মহ লগতে পোৱালি এটা আছে দেখিছে এই মহটো যুঁজ কোনে কোনে চাইছে নগাঁও হওক মৰিগাঁও হওক ফ্ৰেণ্ডত থকা মানুহে জনাবচোন কোনে কোনে চাইছে এই মহটো চালক সুন্দৰ এটা ধুমগলীয়া মহ এই কুতুবুদ্দিন আলী ডাকৰ ঘাট তোমালোকৰ এডোখৰ ডাকৰ ঘাটে কয় ডাকৰ ঘাট নগাঁও চালক এইটো চালক কুতুবুদ্দিন আলী ডাকৰ ঘাট সুন্দৰ এটা ধুমগলীয়া মহ চালক ইয়াৰ ভিডিঅ' আগত মই বেলেগত চাইছিলোঁ কিন্তু চালক মহটো সুন্দৰ এটা মহ অলপ এই ৰ'দৰ চাইডে লৈ যাবা নেকি গতিকে আন্ধাৰ হৈ আছে সুন্দৰ এটা ধুমগলীয়া মহ চালক এইটো নগাঁও ৰংধলি ফিলৰ নিচে কাষৰ মহ কুতুবুদ্দিন আলী ডাকৰ ঘাট পোৱালটো বান্ধি থৈ দিব লাগিছিল এয়া মালিক আছে যোৱা বছৰ তুমি ক'ত ক'ত যুঁজাইছিলা এই মহটো ৰংধলি যুঁজাইছিলা নে কেইমিনিট যুঁজিছিলা ই 7 মিনিট যুঁজিছিলে ন কাৰ লগত দিছিলা কি দিলে প্ৰথম পুৰস্কাৰ 15,000 প্ৰথম পুৰস্কাৰটো তোমালোকে আনিছা হ'লা যোৱা বছৰ এই চাই লওক প্ৰথম পুৰস্কাৰ অনা মহটো কুতুবুদ্দিন আলী ডাকৰ ঘাট সুন্দৰ এটা ধুমগলীয়া মহ আৰু ক'ত ক'ত যুঁজাইছিলা এইখনে যুঁজাইছিলে নে বেলেগত নিছিলে কেইমিনিট যুঁজিলা তাত 2-3 মিনিট ন দৌৰিছে সুন্দৰ এটা মৰিগাঁও ডিষ্ট্ৰিক্টৰ চাইডে নিনিয়া এই বছৰ নিছিলা অহা বছৰ যদি হয় লৈ যাবা এইটো চাই লওক জালুগুৰিত নিছিলে বোলে মইতো যুঁজোৱা নাই অহা বছৰ লৈ যাব 26ত কি হয় ৰাইজে মইতো কোনে কোনে যুঁজখন চাইছিলে ৰন্ধলিত কমেণ্ট জনাই দিব বাৰু মোক সুন্দৰ মহ চালক দাঁতিটো সম্পূৰ্ণ উঠিলে মহটো এইটো মহটো ৰখা তোমালোকৰ কিমান দিন হ'ল এইটো 3 বছৰ হ'ল বৰ্তমান 3 বছৰ এইটো ফুটি পোৱালিতে আনিছিলে নে না ডাঙৰ চাইজৰ পৰা আগত ডাঙৰ মহ আছিল এইটো চাই লওক সুন্দৰ মহটো ই হায়েষ্ট যুঁজাৰ ৰেকৰ্ড কেইমিনিটলৈ আছে হায়েষ্ট 15 মিনিট 20 মিনিট ন সুন্দৰ এটা ধুমগলীয়া মহ চাই লওক তুমি মালিক নে না তোমাৰ দেউতা আছে ঘৰত চাই লওক মহটো মহটো বহুত ঠাণ্ডা নে মহটো ঠাণ্ডা ন অঁ দেখিছে মালিকৰ ল'ৰা আছে মহটো চেহেৰাটো কমি আছে দেই মহটো বহুত কমি গ'ল মহটো চাই লওক ইয়াতে ৰাখা ন ওপৰত পুৰা চালি দি দিছে দেই মহটো চাই লওক কি সুন্দৰ পৰিৱেশত ৰাখিছে মহটো বহুত কষ্ট কৰি ৰাখি আছে মহটো ৰাইজক খেল দেখুৱাব বুলিয়ে ৰাখি আছে মহ ন যুঁজ যদি বন্ধ হয় কি ৰাইজৰ কাৰণে ৰাখি থৈছে মহ ভাল চাই লওক এই সুন্দৰ পোৱালি এটা উঠি আছে হয় এই প্ৰথমটো ইয়াতে দেখা পাম হ'বলা ৰন্ধলিতে ন ৰাইজে আশীৰ্বাদ কৰিব 26ত য'ত ইয়াতে যুঁজাব বাৰু প্ৰথম যুঁজখন দেখা পাব এইটো পোৱালটো দাঁতটো একো হোৱা নাই ন 1.5 বছৰমান হৈছেহে হ'লা
ঘৰ নে কিনি আনা কিমানত আনিছিলা ইয়াক 36 এতিয়াতো মিনিমাম কিমান যাব 40-45 যাব অঁ যাব 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 সুন্দৰ মাছ অলপ অঁ আঁঠুৱা নিদিয়া ৰাতি আঁঠুৱা হয় ৰাস্তাটো নিশ্চয় হ'ব লাগে অলপ পিছ চাইডে হ'ব লাগে ইয়াৰ যিটো ঠাইটো হয় ৰখা ঠাইটো আগ চাইডে ৰখাটো অলপ প্ৰব্লেমেই হয় ন চোৰৰ পৰা মানে চালক মহল ঠিকে আছে দিয়া স্বাস্থ্যটো বনোৱা দেই বহুত খিনাই গ'ল মইতো অলপ বয়স হৈছে ন নাই 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 এইবাৰ দাঁতে উঠিছে এইবাৰ দাঁতে উঠিছে মানে ই কি জানে নন্দডেকা খুটি ম'হ ই একে লাষ্টৰ পোৱালিটো ই নন্দডেকা যোনজনী মাকৰ সেইটো একে লাষ্টৰ পোৱালি বাবুলাল নাথেই কয় সেই ম'হটো বাবুলাল নাথে আনিছিল ফাৰ্ষ্ট টাইম তাৰপৰাহে আনিছা তোমাৰ তাৰপৰাহে তোমাৰ বেলেগলৈ গৈছিলে বেলেগৰ পৰা তোমাৰ এই নাওমাৰী মালিক এটাই ৰাখিছিলে ৰখাৰ পিছত তোমাৰ সেই আমি আনিছোঁ তাৰপিছত চাৰিটাত আনিছিলোঁ ঠিকে আছে গৈ আছোঁ